এভৰিৱান, মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই আজি পূৰা দিনটো ৰেপিডো আৰু অনলাইন অ'লা উবেৰ য'ত যিমান আছে চবতে মই অটো দি কাম কৰিম আৰু আপোনালোকক দেখাম যে একদিনত কিমান ইনকাম কৰিব পাৰি আৰু আপোনাৰ ৰেপিডোত ভাড়াবিলাক কেনেকৈ কিমান দিয়ে আপোনাক সেইবিলাকো মই দেখাম। মই এতিয়া আছোঁ গুৱাহাটী আপোনাৰ বেহাবাৰীতে আছোঁ। বেহাবাৰী মোৰ ঘৰ হয়। মই ঘৰৰ পৰা এতিয়া ওলাই আছোঁ জাষ্ট। মোৰ এটা অফলাইন ভাড়া আছে। প্ৰথম অফলাইন ভাড়াটো মাৰিম আৰু কিমান পাওঁ অফলাইন ভাড়াটোত আৰু কি যাব মই আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ লাষ্টলৈকে চালে গম পাব যে কিমান টকা ইনকাম কৰিব পাৰি। মই আপোনালোকক গোটেইখিনি দেখাই দিম। ধন্যবাদ। গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা আহিছোঁ। আজি অটোখন চাফ কৰিলোঁ। এতিয়া যাম মই ডিউটিলৈ। ডিউটি যোৱাৰ আগত গাড়ী চাফ কৰিব লাগে। আজি তাতে সোমবাৰ হয় ন, সোমবাৰ মানে অলপ ভিৰটো বেছি থাকে, সেইটো কাৰণে অলপ সোনকালে যোৱাটো ভাল। আৰু তাতে এটা ভাড়াও আছে, ভাড়াটো মাৰিব লাগে। ফোন মাৰি আছে, সেইটো কাৰণে অলপ জল্দি ওলালোঁ। এনেই মই দেৰিকৈ যাওঁ। আপোনালোকক আজি দিনটো কিমান ইনকাম হয় মই দেখাম এই ভিডিঅ'তে, আপোনালোকে চাই থাকক। জল্দি ওলোৱা কাৰণটো হৈছে মানে এইকেইদিন লাইনটো অলপ বহুত বেয়া, অনলাইনত কোনো ধৰণৰ ভাড়া নাই, তাৰ বাবে অলপ আজি সোনকালে ওলালোঁ। আৰু সোনকালে ওলালে মানে দুই এটা ভাড়া পোৱা যায়, তেতিয়ালৈ মানে ৰাইডাৰবিলাক কম আহে না। ৰাতিপুৱা টাইমটো সদায় এডাল ধূপ জ্বলাই ল'ব লাগে, কিন্তু দিনটো ভাল হৈ যায়। সেইটো কাৰণে সদায় এডাল ধূপ জ্বলাই লওঁ, দিনটো ভাল হ'বৰ কাৰণে। ৰাতিপুৱা যেতিয়া অন কৰা যায় চাবিটো, তেতিয়া দেখি ভাল লাগে যে চাৰ্জ ফুল হৈ আছে। আৰু দিনটোত কিমান চাৰ্জ যায় আপোনালোকক দেখাম। আজি বতৰটো চাই ভাল লাগিছে। ৰাতিপুৱা ইমান ধুনীয়া বতৰ আছে। আজি গাড়ী চলাই ভালে লাগিব। মোৰ যোনটো অফলাইন ভাড়া হয় ইয়াৰ পৰাই যাব। আহিছোঁ কিন্তু ৰাস্তাটো বহুত বেয়া হয়। সেইটোৰ যোনটো হালধীয়া কালাৰৰ বিল্ডিং দেখিছে, ইয়াৰ পৰাই যাব। বেছিমান নহয়, সৰু সুৰা মাল অলপমান আছে, সেইবিলাকে লৈ যাব লাগিব। ওচৰতে দেখিছোঁ এই বাল্টিঙে যাব চাগে মোৰ প্ৰডাক্ট। বাল্টিং আৰু এইফালে ৰাখিছে, ইমান মাল আছে, ইয়াৰ পৰাই চব যাব চাগে। এই ৰাস্তাটো দেখা পাইছে, এইটো সৰু 5 কেজি 10 পেকেট আছে। এই ৰাস্তা লৈ পেলাই মই যাব লাগিব। বেছি নাই, সৰু সুৰা 5 কেজি 10 পেকেট হয়, সেইটোৱে মাল। মই আপোনাক ভিডিঅ' দেখাই আছোঁ কিমান টকা পাওঁ। এতিয়া ভেটাপাৰা চিগনেলত ৰৈ আছোঁ। বহুতে মূল ৰৈ আছোঁ। চিগনেলত দেখোন কোনো নামানেই। এই যি 4 চকা কেববিলাক আছে, তেওঁলোকৰ আজিকালি অলপ অসুবিধা হয়, কাৰণ চব ইলেক্ট্ৰিক অটো হৈ গ'ল। সেইকাৰণে তেওঁলোকৰ বুকিংবিলাক অলপ কম হয়। তেওঁলোকে অলপ আমাক দেখাই থাকিলেই মানে অসহ্য লাগি যায় যে এইগাল কি কামত অটোগাল চলাই আছে, তেওঁলোকৰ ভাড়াই নাই। যেতিয়া আমাক লগ পায় তেতিয়াই সোধে যে ভাড়া কেনে, আমি যদি কওঁ ভালেই, সিহঁতেতো আমাক ভাড়াই নাই। য'ত মোৰ এই মালখিনি দিব লাগে এই লোকেশ্যনটো আহি পাই গৈছোঁহি। 10 পেকেট আহি মই এই বিল্ডিংটোতে নমাই দিলোঁ। মই এইটো ফাৰ্ষ্ট যোনটো ভাড়া আছে সেইটো কমপ্লিট হৈ গৈছে। এতিয়া মই অনলাইনটো অন কৰি লওঁ, তাত এতিয়া ভাড়া মাৰিম, আপোনালোকক দেখাই থাকিম। মোৰ তাত ভাড়া লাগিছে। ভাড়াটো আপোনাৰ এই জয়ানগৰত আছোঁ মই। জয়ানগৰৰ পৰা যাব আপোনাৰ পিলিংকাটা 3.7 কিলোমিটাৰ হ'ব। সেইটো মই ড্ৰপ কৰি আপোনালোকক দেখাই আছোঁ যে অনলাইনত কিমান কেনেকুৱা দিয়ে আপোনালোকক দেখাই আছোঁ। এতিয়া মই আহি পালোঁ আপোনাৰ পিলিংকাটা। আপোনাৰ মই পেচেঞ্জাৰটো ড্ৰপ কৰালোঁ। মই পালোঁ 80 টকা। 80 টকা মানে আপোনাৰ মিনিমাম 80 টকাই হয়। 80 টকা পালোঁ। আৰু নেক্সট বুকিংটো কিমান টাইমত আহে ৱেইট কৰি থাকোঁ। এইটো হৈছে আপোনাৰ পিলিংকাটাৰ বজাৰ হয়, যোনটো আপোনাৰ মেঘালয় ডিষ্ট্ৰিক্টে পৰে চাবলৈ গ'লে, কিন্তু গুৱাহাটী হয়, মেঘালয় হয়। যিখিনি মানুহ আছে আপোনাৰ মেঘালয় হয়। এতিয়া আৰু এটা ভাড়া লাগিছে। আপোনাৰ পিলিংকাটাৰ পৰাই যাব, আপোনাৰ নেৰিম যোনখন জয়ানগৰত আছে, নেৰিম কলেজ, তাত যাব। তাকে কৈ আছোঁ পিক আপ কৰিবৰ কাৰণে। সেইটো মিনিমাম 80 টকাই হ'ব, কাৰণ মই তাৰ পৰাই আহিছিলোঁ। 80 টকাই দেখাইছিলোঁ, সেইটো মানে দেখাই নগ'ল। বাই মাৰি দিলোঁ, আপোনাৰ একচেপ্ট হৈ গ'ল।
80 টকাই হ'ব, আপোনালোকে দেখাই আছোঁ মই পিক আপ কৰিব গৈ আছোঁ। আপোনাৰ এই পিলিংকাটা ছাইডটো এটা কাৰণে ভাল, ইমান ভিৰ নাই। আপোনাৰ মেঘালয় ছাইডটো অলপ ভাল হয়, সেইটো কাৰণে কোনো পধ্যে ভিৰ নাই, এইখিনি পূৰা খালী হৈ আছে। ইমান গলি ভিতৰত আছে, আহি আহি এলাহ লাগি গৈছে গলি ভিতৰত। বাপৰে ৰাস্তাটো বহুত বেয়া, ইয়াৰ পৰাই যাব নেকি? অঁ হয়, ইয়াৰ পৰাই যাব। মই আপোনাৰ কাষ্টমাৰ পিক আপত আহি পাই গৈছোঁ। এতিয়া কাষ্টমাৰটো পিক আপ কৰিম, তাৰপিছত ড্ৰপ কৰি আপোনাক দেখাই দিম কিমান পালোঁ মই। চাই থাকক আপোনালোকে ভিডিঅ'টো। এতিয়া মই 1 ঘণ্টা ধৰি বহি আছোঁ, ৰেপিডত কোনো ধৰণৰ অৰ্ডাৰ নাই, বুকিং নাই। এতিয়া বুকিং আহিছে 1 ঘণ্টাৰ পিছত। এতিয়া মই গৈ পিক আপ কৰিম। কিমান দেখা, এতিয়া মই মেডামক ড্ৰপ কৰিলোঁ, সেইটো পালোঁ মই 80 টকা। আজি কি হৈছে মই গম পোৱা নাই, যিমান ভাড়া আহি আছে চব নেৰিম কলেজলৈ আহি আছে। 3টা ভাড়া মাৰিলোঁ অনলাইনত, 3টা আহি আছে খালি নেৰিম কলেজ। ভালেই আছে, ওচৰতে দি আছে, 1 কিলোমিটাৰ 2 কিলোমিটাৰ কৰি ল'ম। মোৰ বহুত চিনাকি আছে, অটো হওক, বাইক হওক, কেব হওক, খালি কমেণ্ট কৰি ক'লেই হ'ল। আজিকালি দিনত চব মানুহে, যিমান ল'ৰা আছে চব ডেলিভাৰী বয় হৈ আছে, বাইক টেক্সি, ছুইগি, জমেটো এইবিলাক কামেই কৰি আছে। সেইকাৰণে মোক এবাৰ কমেণ্ট কৰিব, যাৰ যাৰ কাম কৰিব মন আছে মই কৈ দিম, গাড়ী পাই যাব। আজি যদিও সোমবাৰ হয়, কিন্তু ভিৰটো অলপ কম আছে, সেইটো কাৰণে গাড়ী চলাই ভাল লাগিছে। পূৰা ৰ'ড খালী আছে, এনেতো ৰ'দৰ ভিতৰত সোমাব নোৱাৰি, ইমান জাম থাকে। আজি গাড়ী চলাই ভাল লাগিছে, যদিও সোমবাৰ হয়। ঠিক টকা কিন্তু গোটেই ৰাস্তাতে পাব আপোনালোকে। আৰু বহুতে নাজানে যে ৰেপিডোত ভাড়া কেনেকৈ দিয়ে, কিমান কৰি দিয়ে। মই এটা কৈ দিওঁ যে ৰেপিডোৱে মানে ফেয়াৰটো মিনিমাম 80 টকা ৰাখিছে, যি নেকি 1 কিলোমিটাৰ পৰা আপোনাৰ 4 কিলোমিটাৰলৈকে, 4 কিলোমিটাৰ 3 কিলোমিটাৰলৈকে আপোনাৰ 80 টকা দিব। আৰু 4 কিলোমিটাৰ যদি পাৰ হৈ যায় 90 টকা 100 টকা তেনেকুৱা ভাড়া হিচাপত দিয়ে। আৰু লং ভাড়াটো আপোনাৰ বেছি দিয়ে, শ্বৰ্ট ভাড়াটো বেছি লাভ হয়। ধৰি লওক আপুনি বেছিভাগ পিয়ৰ মিত্ৰ 30টালৈকে অৰ্ডাৰ কৰি দিলে হয় নেকি? ৰিফ্ৰেছ হ'ব দাদা। অঁ বা আমাৰ বিগ বাস্কেটত কৰে দেই। আৰু কোনোবাই যদি বিগ বাস্কেটত কৰিব বিচাৰে এওঁৰ লগত কণ্টেক্ট কৰিব, তেওঁ মানে ID চাইডি বনাই দিব। তেওঁ বিগ বাস্কেটৰ মেইন মানুহ। হয় হয়, জনালেই হ'ল। আৰু তেওঁ বিগ বাস্কেটত কৰে, দেখিছে মোবাইলৰ পূৰা অনলাইনে আছে। তেওঁ গাড়ী হৈছে এইটো। এতিয়া যিটো ভাইটি দেখা পালে, এইটো মোৰ ভাইটি হয়। তেওঁ বিগ বাস্কেটত কাম কৰে, আপোনাৰ ডেলিভাৰী কাম কৰে। কোনোবাই যদি ডেলিভাৰী কাম কৰিব মন থাকিলে এবাৰ কণ্টেক্ট কৰিব পাৰে। তেওঁ প্ৰায় ধুনীয়া কাম কৰি আছে। তেওঁ মই নাম্বাৰ দি দিম, যদি কাৰোবাক লাগে ক'ব, সেই ID বনাই দিব। খালি বাইক থাকিলে ভাল, আৰু বাইক নহ'লে আপোনাৰ বেটেৰী যোনটো স্কুটি পায় সেইটো পাব, কিন্তু ৰেণ্টটো লয় এক্সট্ৰাকৈ। যদি বাইক থাকে ভাল, ইলেক্ট্ৰিক স্কুটি থাকিলে আৰু ভাল, ধুনীয়া ইনকম হয়। আৰু সি আজি 3-4 মাহমান ধৰি এইটোৱে কৰি আছে, ভাল পইচা পায়। আপুনি ছুইগি জমেটোত পোৱাতকৈ এইটো পোৱাই ভাল, মানে ডেইলি আপোনাৰ 800-1000 টকা পাই যাব। মই DM লিংকটো দি দিম আপোনাৰ, তেওঁৰ ইনষ্টাগ্ৰাম হোৱাটছএপৰ নাম্বাৰ খবৰ দি দিম, আপোনালোকে কণ্টেক্ট কৰি চাব পাৰে। যদি মোক কৰিলে ময়ো তাত কণ্টেক্ট কৰাই দিম। এই দাদাজন, তেওঁৰ গাড়ী বেয়া হৈছিল, মোক বুকিং কৰি লৈ আহিছিল। তেওঁ 91 হৈছিল, মোক দিছে 110 টকা, 20 টকা এটা এক্সট্ৰা দিছে। দাদাজন ভালে আছে। মোৰ তাত এটা বুকিং আহিছে ৰেপিডোত, নিৰ্মালী নাম। তেওঁ মোক পিক আপত আহি ৰখি আছোঁ পিক আপ লোকেশ্যনত। তেওঁ ফোন কৰিছে, কৈছে মই ইয়াত নাই, ছাৰ্ভেত আছোঁ। লোকেশ্যন দিছে বেলতলা তিনিআলি, আছে ছাৰ্ভে, আকৌ তালৈ গৈ আছোঁ। লোকেশ্যন দিব ক'ৰবাত মানুহ থাকে, ক'ৰবাত কি কৰিব, ভুলটো দেখাই আমাৰ ওপৰত। দাদা আপুনি অহাই নাই, আমি লোকেশ্যনতে আছোঁ, কি ক'ব আৰু ড্ৰাইভৰ জীৱন এনেকুৱাই। চেণ্ট্ৰেলছটো পাইছোঁ ছাৰ্ভে। এতিয়া ফোনটো কৰি চাওঁ কি কয়। লোকেশ্যন আগত দিয়া আছে। এতিয়া মই আছোঁ খানাপাৰাত। মই যোনটো ভাড়া লৈ আহিছিলোঁ ছাৰ্ভেৰ পৰা 82 ৰুপিজ যিটো দেখাইছিল, খানাপাৰাত আহিলোঁ 5 মিনিটেই হ'ল মোটামুটি। এটাও বুকিং নাই, গাড়ী ভৰ্তি হৈ আছে। কিন্তু এটা ভাল বস্তু দেখিছোঁ, আপোনালোকক দেখাই দিছোঁ। এইটো মই আছোঁ এতিয়া বৰ্তমান খানাপাৰা ISBT হা। আগতে চাওকচোন এইখিনি জেগা কেনেকুৱা আছিল, এতিয়া চাওক কি ধুনীয়া কৰি দিছে। এতিয়া দেখি ভাল লাগিছে।
আৰু বেটেৰী অ'টোৰ কথা ক'বই নালাগে, চাৰিওফালে খালি অ'টোৱে দেখিছোঁ। যিবিলাক কেব আছিল তাত নাইকিয়া হৈ গৈছে। এতিয়া মই যোনটো ভাড়ালৈ আহিছিলোঁ, তোমাৰ বেলতলা তিনিআলিৰ পৰা আহিছিলোঁ, এই 6 মাইল পাঞ্জাবাৰী 80 টকা পালোঁ। এতিয়া অলপ ভোক লাগিছে, আগত পেটটো অলপ পূজা কৰি লওঁ, তাৰপিছত দেখাই আছোঁ, এতিয়া কিবা এটা খাই লওঁ। ৰুটি আৰু ভাজি চব্জি খালোঁ আৰু খাই লৈ এতিয়া আকৌ অন কৰোঁ ৰেপিড'টো। বতৰটো বহুত বেয়া কৰি আহিছে, আহিব বৰষুণ আহিব নেকি আকৌ। মই আছিলোঁ তোমাৰ ডাউন টাউনত, তাতে এটা অনলাইনত ভাড়া লাগিল ৰেপিড'ত, জয়ানগৰ ৰিচৰ্টলৈ আহিছে, 80 টকা পালোঁ। তাৰ আগত এটা ভাড়া মাৰিলোঁ অফলাইন, 6 মাইলৰ পৰা ডাউন হস্পিটেল গৈছিলোঁ, 100 টকা দিলে, সেইটো অফলাইনে হ'ল, ভালেই হ'ল। মানে খোৱাৰ পিছৰ পৰা ভাড়া দুটা পালোঁ, এতিয়া আৰু চাওঁ কিমান টাইমৰ পিছত লাগে। এতিয়া গ'লোঁ, 1 ঘণ্টাতকৈ বেছি হ'ল বহিয়ে থকা, এটা বুকিং নাই ৰেপিড' ভাল এয়া। আমি বাৰু ঠিকে আছোঁ, অ'টো আমাৰ ইলেক্ট্ৰিক, যিবিলাকে তোমাৰ কেব চলাই আছে, বাইক টেক্সি, সিহঁতেতো পেট্ৰল হ'ব লাগে, সেইটো ফাইনেন্স আছে কিছুমানৰ, সিহঁতে কি কৰিব, এনেকুৱা গতি হ'লে ৰেপিড'ৰ 1 ঘণ্টা ধৰি বহি আছোঁ। আৰু যদি গুৱাহাটীৰ কোনোবাই চাই আছে, যোনে বাইক টেক্সি, অ'টো, কেব ৰাইডাৰবিলাক হয় না, যিবিলাকে চলায়, তেওঁলোকক এটা কথা কৈছোঁ, মোক এখনৰ নাম মই দেখাই দি আছোঁ। মই এই বেছি লাইট মই জ্বলাই দেখাই দি আছোঁ। এই লাইটটো যেন হালধীয়া লাইট নহয় কিন্তু বগা লাইট হয়। মই মানে টেপ মাৰি দিছোঁ, টেপ মাৰি দিয়াৰ কাৰণে হালধীয়াও দেখাই গৈছে, হালধীয়া টেপ আছিল। এই টেপটো মানে মোৰ তাত কমেও 40টামান আছে, এই লাইটটো। যদি কোনোবা মোৰ ছাবস্ক্ৰাইবাৰ হওক, যোনে ৰাইডাৰ হওক, যদি চিনাকি হয়, মোক এখন নাম দেখাই দিম। মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কমেণ্ট কৰি ক'ব, মোক লগ পালে মই এটা লাইট দি দিম। যোনে এই ভিডিঅ'টো চাই থাকে, মই চবকে এটা লাইট দি দিম, ফ্ৰীতে দি দিম, লাইট লগাব পাৰিব। মই একডাল আছে, মোৰ তাত 40টা আছে, মই এনেই থৈ দিছোঁ। যোন ছাবস্ক্ৰাইবাৰ হয় মই তাকে দি দিম। মোক এখন নামটো দেখাই দিছোঁ, চাই লওক। মোৰ গাড়ীৰ নামটো এইখিনি মা লিখা আছে, এইটো অ'টোৰ নাম্বাৰ প্লেটটো ঢাকি দিম বাৰু, নাম্বাৰ প্লেট চাব নালাগে। এইটো গাড়ীটো মোৰ হয়, আপোনালোকে চাই লওক। যদিহে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ৰাখে, তেতিয়া মিনিমাম 1 ঘণ্টা ধৰি ৰখিলোঁ বেলতলাত, ভাড়া নাই, বোলো ৰুমতে যামগৈ। তাৰপিছত মানুহ এজন আহিছে যে পল্টন বজাৰ যায়, ঠিকে আছে বলক, কিমান লাগিব, 200 টকা হ'ব বুলি ক'লে। আহিলোঁ, এই জাষ্ট নমালোঁ, ইমান ভিৰ লাগি আছে পল্টন বজাৰত। এটা বস্তু দেখাব লগা আৰু দেখাই দিওঁ। এইটো আপোনাৰ উলুবাৰী তেল ডিপুটো নো পাৰ্কিং মাৰি থৈ দিছে, মানে তেল নাইকিয়া। এইবিলাক যিমান গাড়ী আছে চব খাৰা হৈছে, তেল নাই, এনে অৱস্থা হৈছে তেলৰ। এইফালেও আছে চাওক, এইবিলাক মানে কেব হয়, সিহঁতৰ মানে তেল নাইকিয়া, বহাই থৈ দিছে। এইবিলাক দেখিছেনে, যিমান আছে মানে তেল নাইকিয়া, এইবিলাক বহাই থৈ দিছে গাড়ী। সেইটো কাৰণে ইলেক্ট্ৰিকবিলাকে ভাল। ভাড়া আহি আছে, মই দোস্ত এনেই যিমান দিনটো গাড়ী চলাওঁ, মইতো 10টা বজাতে আহোঁ ধৰি লওক, মোৰ চৰ্ট ভিডিঅ'বিলাকত দেখা পাব। 10টাৰ পৰা সন্ধিয়া 6টালৈকে ভাড়া মই গুচি যাওঁ। আজি এটা কথা ভাবিছোঁ, মই ৰাতি অলপ দেৰিলৈকে মাৰোঁ, কেনেকুৱা হয় চাই পেলাই আপোনালোকক জনাম। কিজানি ভিডিঅ'টো কালিলৈ আপলোড হ'ব পাৰে। কি কৰিম, লাইনটো বেয়া ন, মেকআপটো কৰিব লাগিব ৰাতিলৈ হ'লেও। চাই থাকিব, ৰাতি কেনেকুৱা হয় ভাড়া আপোনালোকক দেখাই দিম। रोम रोम भाइयों, सिस्टम पार देंगे। Baigan. Tecnologia. A few moments later. এতিয়া 9:30-10টা হৈ গৈছে, মই এতিয়া বন্ধ কৰিলোঁ। ত' আজি ইনকমটো মই দেখাই দিছোঁ কিমান আৰ্নিং হ'ল। অফলাইনটো তোমাৰ 850 টকা অফলাইন হ'ল, আৰু অনলাইনটো তোমাৰ 772 হ'ল। আজি ইমানেই হৈছে, কালিলৈ দেখাই দিম।